জনসমুদ্ৰক সাক্ষী কৰি প্ৰথমে যোৰহাট ষ্টেডিয়ামত বিশাল নিৰ্বাচনী সভা, তাৰ পিছত যোৰহাটৰ ৰাজপথত বিজেপিৰ বিশাল সমদল। তপন কুমাৰ গগৈৰ লগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এনে পৰিৱেশতে বুধবাৰে যোৰহাটত মনোনয়ন পত্ৰ জমা দিলে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে। যোৰহাট ষ্টেডিয়ামৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ বিশাল সমদল উলিওৱাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী কেশৱ মহন্ত আৰু সাংসদ ৰামেশ্বৰ তেলীৰ উপস্থিতিত যোৰহাট জিলা আয়ুক্ত তথা নিৰ্বাচনী বিষয়া পুলক মহন্তৰ হাতত মনোনয়ন পত্ৰ জমা দিলে তপন কুমাৰ গগৈয়ে। ৰাজপথত শক্তি প্ৰদৰ্শন কৰি তপন কুমাৰ গগৈয়ে মনোনয়ন পত্ৰ জমা দিয়াৰ পূৰ্বে যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ল বিজেপিৰ এই বিশাল নিৰ্বাচনী সভা। কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়কৰ উপস্থিতিত আয়োজিত এই সভাত জনতাৰ সমাগম দেখি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। যোৰহাটবাসীয়ে ৰেকৰ্ড গঢ়িলে। জনসমুদ্ৰই প্ৰমাণ কৰিলে তপন কুমাৰ গগৈৰ বিজয় নিশ্চিত। মনোনয়ন পত্ৰ প্ৰদান অনুষ্ঠানত ইমান মানুহ হোৱা মই আজিলৈকে ক'তো দেখা নাই। আজি যোৰহাটে ৰেকৰ্ড কৰিলেই ইমান জনসমুদ্ৰ মই আজিলৈকে ক'তো কেতিয়াও দেখা নাই। যোৰহাটৰ ইলেকশ্যনৰ ৰিজাল্ট আজিয়ে কনফাৰ্ম হৈ গ'ল। আজিৰ পৰা খালি উৎসৱে আছে। যোৰহাট ষ্টেডিয়ামৰ এই নিৰ্বাচনী সভাতেই মুখ্যমন্ত্ৰীৰ ঘোষণা। ৩ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব তপন কুমাৰ গগৈ। এটাই অনুৰোধ কৰিম যে 1 লাখ 2 লাখ ভোটত মোৰ ভোকটো নালাগিব। 3 লাখ ভোটত তপন গগৈক জিকাব লাগিব। জিকাব পাৰিবনে নাই? মোদী ডাঙৰীয়াক ক'ব লাগিব যে আপুনি যি যোৰহাটত গৈ আহিছিল সেই যোৰহাটে আপোনাক 3 লাখ ভোটত জিকাই MP পঠাই দিছে। বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক শক্তিশালী প্ৰাৰ্থী আখ্যা দি যোৰহাটবাসীক মুখ্যমন্ত্ৰীৰ আহ্বান। প্ৰধানমন্ত্ৰী মোদীৰ হাত শক্তিশালী কৰাৰ বাবে ভোট দিয়ক তপন কুমাৰ গগৈক। মই তপন গগৈ ডাঙৰীয়াক যোৰহাটৰ আটাইতকৈ শক্তিশালী, আটাইতকৈ সফল মই সাংসদ হিচাপে ক'ব পাৰোঁ। কোনোবাই কয় যে তপন গগৈ নীৰৱ সংসদ। মই বোলো যদি তপন গগৈ নীৰৱ সংসদ হ'লে চৰাইদেউত মেডিকেল কলেজ হয়, শিৱসাগৰত মেডিকেল কলেজ হয়, চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত যায়, লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি হয়, তেতিয়া মনে মনে থাকাই ভাল। চিঞৰ বাখৰ কৰি কি লাভ আছে? আমাক কি লাগে? মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব পৰা এজন আমাক সাংসদ লাগে। বিজেপিৰ এই বিশাল নিৰ্বাচনী সভাৰ পৰাই নাম উল্লেখ নকৰাকৈ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ সাংসদ দিনে ৰাতিয়ে সংসদত মণিপুৰ কৈ থাকো। আৰে কেতিয়াবাতো মাজুলীৰ কথা ক, কেতিয়াবাতো যোৰহাটৰ কথা ক। এইবিলাকৰ কাৰণে আজি আমাৰ অসমখন উন্নতি হোৱা নাছিল। আপোনালোকে বিচাৰে নেকি সংসদত গৈ যোৰহাটৰ সংসদজনে ৰাতিপুৱাই গধূলিয়ে নৰেন্দ্ৰ মোদীক গালি পাৰিব আৰু তাৰ পৰা যোৰহাটৰ উন্নতি হ'ব নেকি? আপোনালোকে মোক কওকচোন। দেউতা মাই মোক সুধিলে যে বাবা ছোৱালী তই নিজে চাইছনে? আমি বিয়া পাতি দিব লাগিব। তেতিয়া ল'ৰাটোৱে চুচুক চামাককৈ ক'লে যে নহয় মা, ছোৱালী ময়ে চাই থৈছোঁ। তেতিয়া মায়ে সুধিলে ছোৱালীজনীৰ নাম ক। বোলে প্ৰথমতে কম, মই প্ৰথম ভাল পোৱা ছোৱালীজনীৰ নাম নগাঁও, দ্বিতীয় ভাল পোৱা ছোৱালীজনীৰ নাম কলিয়াবৰ, তৃতীয় ভাল পোৱা ছোৱালীজনীৰ নাম যোৰহাট। মাকে নাৰ্ভাছ হৈ গ'ল যে মই এটা ল'ৰা জন্ম দিলোঁ, তিনিটা ছোৱালীক ভাল পায়নে? ইফালে মনোনয়ন পত্ৰ জমা দিয়াৰ সময়ত বিজেপিৰ এই সমদলত উপস্থিত থকা নেতা কৰ্মী আৰু যোৰহাট ষ্টেডিয়ামত উপস্থিত থকা জনতাক ধন্যবাদ জ্ঞাপন কৰে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে। আজি যিটো পৰিৱেশ হৈছে মই অভিভূত, কাৰণ স্বতঃস্ফূৰ্তভাৱে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজ আজি ইয়াত উপস্থিত হৈছে। ইয়াৰ পৰা এটা কথা প্ৰতীয়মান হৈছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাব লাগিব। যোৰহাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট উৎপল আৰু পৰাগৰ সৈতে ৰিজু শইকীয়াৰ সহযোগত পৰমানন্দ বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।